সো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে চাগে? আজি দুটা আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ। আপডেট দুটা আপোনালোকে হয়তো টাইটেল আৰু থাম্বনেইল দেখি গম পালে। তো বন্ধুসকল, প্ৰথম কথাটো হ'ল যে ৰাকেশ ৰিয়ানৰ এটি নতুন গীত ৰিলিজ দিছিলে আৰু সেই গীতটি ৰিলিজ দিয়াৰ লগে লগে বিতৰ্কত পৰিছে। হয় বন্ধুসকল, পোচাকক লৈ বিতৰ্কত পৰিছে ৰাকেশ ৰিয়ানে। তো বন্ধুসকল, ৰাকেশ ৰিয়ানৰ এই ধিংকা চিকা গীতটি কমেণ্টসমূহ আপোনালোকক অলপ দেখুৱাবলৈ বিচাৰিছো। তাৰপিছত কথা পাতি আছো আহক উৎপল দাসৰ কেনেধৰণে এক্সিডেণ্ট হ'ল। বন্ধুসকল, আপোনালোকে নিশ্চয় কমেণ্টসমূহ চালে বিতৰ্কত পৰিছে ৰাকেশ ৰিয়ানে। হয় বন্ধুসকল, তেওঁ ধিংকা চিকা এটি গীত, য'ত গীতত এনেধৰণে পোচাক পিন্ধাৰ লগতে বহুত ধৰণৰ মন্তব্য কৰিছে। আপোনালোকক কি মন্তব্য কমেণ্ট বক্সত জনাবলৈ নেপাহৰিব। আৰু বন্ধুসকল, বহুতে কৈছে অসমীয়া গীতত এনেকুৱা পোচাক পিন্ধাটো ভাল কথা নহয়। আপোনাৰ গীত শুনি ভাল পাওঁ, কিন্তু এই গীতটিৰ যোনবোৰ পোচাক পৰিধান কৰিছে সেই পোচাকবিলাক আমাক ভাল লগা নাই। বহুতেই মন্তব্য কৰিছে। তো আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দিবলৈ নেপাহৰিব। ছেকেণ্ডটো আপডেট হৈছে যে উৎপল দাসৰ। হয় বন্ধুসকল, উৎপল দাসৰ এক্সিডেণ্ট হ'ল নেকি? তো বন্ধুসকল, আপোনালোকে ভয় নাখাব, উৎপল দাসৰ কোনো এক্সিডেণ্ট হোৱা নাই। চ' উৎপল দাসে নতুন থিয়েটাৰৰ বাবে এই লুক দেখা পাইছে আপোনালোকে। হয় বন্ধুসকল, কোনো এক্সিডেণ্ট হোৱা নাই, আপোনালোকে ভয় খাব নালাগে। উৎপল দাসে জাষ্ট ফেচবুকত দিছিলে মোৰ 2022 আৰু 21 বৰ্ষৰ থিয়েটাৰ আহি আছে। তো থিয়েটাৰ বিষয়ে মই আপোনালোকক নেক্সটটো ভিডিঅ'ত জনাই দিম যে এই থিয়েটাৰখনৰ নাম কি, আৰু আপোনালোকে চাবলৈ পাব। সেই থিয়েটাৰখনৰ আপোনাৰ ওচৰে পাজৰে আপোনালোকে এই থিয়েটাৰখন চাবলৈ পাব। তো ভয় কৰা কোনো দৰকাৰ নাই, তেওঁ এক্সিডেণ্ট হোৱা নাই, জাষ্ট এটা কেৰেক্টাৰ বাবেহে এই ৰূপত দেখা গ'ল আমাৰ সকলো মৰমৰ উৎপল দাসক। তো বন্ধুসকল, আজি আপডেটটো ইমানেই আছিল। এনেকুৱা সৰু সুৰা আপডেট পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নেপাহৰিব। তো বন্ধুসকল, আজিলৈ আহোঁ আৰু নেক্সট ভিডিঅ' লগ পাইছোঁ। বাই বাই, টাটা, জয় হিন্দ এণ্ড জয় আই অসম।